ধুনীয়া বহুত ধুনীয়া আছে বন্ধ কৰা আমাৰ ঘৰলৈ মানুহবিলাক আহিলে মানে আহোঁতে আহে কিন্তু যাওঁতে নঙলাখন মাৰি থৈ নাযায় সেইবাবে আমাৰ বৰ ভয় হয় আৰু ঘপক কয় আজিৰ দিনটোৰ ভিতৰতে ইমান ধুনীয়াকৈ এখন টিঙৰ গেট বনাই দিলে এতিয়া আৰু 3ডোখৰ কাঠৰ প্ৰয়োজন আছে তলত মাজত আৰু ওপৰত 3ডোখৰ কাঠ ধুনীয়াকৈ লগাই দিলো বুলি ক'লে 4ডোখৰ তাত এটা বিট লাগিব আনহাতে এফালে ধুনীয়াকৈ আমাৰ জবা ফুলজোপা ফুল ফুলি আছিলে আমাৰ পদূলিখন এইফালৰ ইয়াৰ পৰাই বেছিকৈ ভাল লাগে আৰু আজি মই ডালটো ধুনীয়াকৈ কৰতে কাটি দিলো মাঘ ফাগুন চত বহাগৰ পৰা যিহেতু লাহে লাহেকৈ গৰম দিন আহিব তাৰ পাছত আৰু ফুলজোপা আকৌ ধুনীয়াকৈ জোপোহা হ'ব হাতত কেতিয়াবা পইচা পাতি নহলে এনেকুৱা কাম বনবোৰ কৰিবলৈ মানে ভাল লাগে নহয়নে কাৰণ এইখনো গেটখন আমাৰ যুগমীয়া হ'ব আৰু আমি নাথাকিলে প্ৰায় মানুহে মানে জপনাবিলাক খুলি থৈ যায় আৰু ভয় লাগে কাৰণ বাৰীত আছে শাক পাচলি আনহাতে ইমানখিনি আলু লগাই থৈছো আৰু এফালৰ পৰা গুচি গ'লে মানে গৰুৱে এখন কাম আছে আৰু আমাৰ মানে সৰিয়হটো পাবগে সেইবাবে এতিয়া আৰু তলা লগাবা নাই ফুলৰ ডালকেইটা ইয়াতে খালটোতে আৰু মোৰ মানে দদাই শহুৱে ইমান ধুনীয়া এটা বস্তু বনাই দিলে এয়া দেখিছে নহয় আজিৰ পৰা ইয়াতে ধুনীয়াকৈ এইটো সাইডত মানে মাটিৰে লেপি মেলি ধুনীয়াকৈ ইয়াতে জুই জ্বলাম আৰু যিহেতু জুই জ্বলোৱাকে পকাৰ মাজত মাটি এডোখৰ খালী কৰি থৈ নগল ঝাৰুটো আনি থৈছো চোতালখন খাৰিম বুলি আনহাতে আপোনালোকক আকৌ এটা বস্তু দেখাই দিওঁ আমাৰ ঘৰখনৰ যোৱাকালি সন্ধিয়াৰ পৰা আজি পুৱাৰ ভাগৰলৈকে মানুহজন আৰু মই দুইটাই মিলি ধুনীয়াকৈ মানে আমাৰ গেৰেজ এটা বনাই ললো এতিয়া গাড়ীখন একদম নিশ্চিন্ত বহুত ডাঙৰ আহল বহলকে বনাইছো আৰু এফালে ধুনীয়াকৈ বস্তা দি বেৰ দি দিছো যাতে অসুবিধা নহয় সুখী আৰু তেনেহলে আজিলৈ ইমানে আপোনালোকক দেখাই দিলো আমাৰ ধুনীয়া গেটখন এতিয়া সন্ধিয়া হ'ল কুকুৰাখিনি ভৰাব লাগে আৰু চোতালখন খাৰিব লাগে তাৰ পাছত মালা আৰতি খাবলৈ যায় তৰাণীত তুমি যাবা না নাঙল আনিব যাব লাগে যিহেতু কাইলৈৰ পৰা আলু খেতি লাগি যাব লাগিব একেৰাহে নাঙল আনিব যাম এতিয়া আমাৰ মামাহঁতৰ ঘৰত খোজকাঢ়িয়ে যাব লাগিব এফালে বাহিৰৰ কামবোৰ কৰি থাকোঁতে ভিতৰৰ লাইট কেইটা দিবৰ কাৰণে পাহৰিয়ে গৈছিলোঁ আনহাতে পৰ্দাখিনি মাৰিবও আছে অনুৰাগক পৰ্দা মাৰিব কৈ মই আকৌ চোতালখন খাৰো বুলি আহিলোঁ ইটো কৰোঁ সিটো কৰি থাকোঁতে আজি দিনটো সঁচাকৈ বৰ সোনকালে পাৰ হৈ গুচি গ'ল আৰু কেইবাটাও কাম কিন্তু আজি ঘৰখনৰ শেষ হ'ল আৰু আজৰি এতিয়া জুই জ্বলাবলৈও সময় হ'ল সন্ধিয়াও হ'ল মাত্ৰ এটা কামেই আছে চোতালখনৰ বয়বস্তুখিনি ধুনীয়াকৈ ৰাখি এতিয়া আৰু চোতালখন চাফ চিকুণ কৰি লওঁ যাতে পুৱা শুই উঠি দেখিবলৈ অকণমান ভাল লাগে এটা ঔটেঙা অনুৰাগে লৈ আহিছে দুপৰীয়াকৈ বোলে খুতুৰাৰ লগত জোল খাব অনুৰাগে খেলিব যাওঁতে ঔটেঙা এটা লৈ অহা দেখি সঁচাকৈয়ে ভাল লাগিলে আনহাতে এতিয়া অনুৰাগক সেই বস্তুবিলাক থ'বলৈ দি কিতাপ পঢ়িব দিলোঁ অহা কাইলৈতো দেওবাৰ পৰহিলে অনুৰাগৰ আকৌ এটা পৰীক্ষা লাছ আছে আৰু এফালে চোতালখন খাৰি হাত ভৰি ধুই সন্ধিয়াৰ সময়ছোৱাৰ অন্যান্য কামবোৰ ভিতৰত গৈ কৰোঁ তেনেহ'লে আজিলৈ ইমানে আপোনালোকে বাৰু আমাৰ আজি গেটখন ধুনীয়া দেখিলেনে তেনেহ'লে বহুত বহুত ধন্যবাদ আৰু এই চৌকাটোতে অহা কাইলৈৰ পৰা ধুনীয়াকৈ জুইত ভাত বনাম এতিয়া ঠাণ্ডা দিন আহি পালে ঠাণ্ডা দিনত জুইত ভাতকেইটা বনাই খোৱাৰ মজা